নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ শ্ৰদ্ধাঞ্জলি কানন। এই শ্ৰদ্ধাঞ্জলি কাননৰ হিষ্ট্ৰীটো মানে বহুত মানুহে নাজানে। এখন উদ্যান হয়। এইখন আপোনাৰ GMDA গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি তেওঁলোকে বনাইছে। কেতিয়া বনাইছে? এইখন আপোনাৰ তৰুণ গগৈৰ শাসনৰ চৰকাৰৰ দিনত মানে এইখন বনাইছে। তাৰে আগত কি আছিল, তাৰে আগত এই ঠাইখিনি কি আছিল, এই কথাটো মই ক'ব বিচাৰিছোঁ। তাৰে আগত এইখিনি আছিলে আপোনাৰ আৱাসিক এলেকা। আৱাসিক এলেকা মানে মোৰ ভিডিঅ' কল্পনা গগৈ নামৰ এগৰাকী মহিলাই চাই তেওঁ বুজি পাব। আৱাসিক এলেকা মানে হ'ল কি, এটা চৰকাৰী বিভাগৰ মানে কৰ্মচাৰীবোৰৰ বাসভৱন। মানে কৰ্মচাৰীসকলক বসবাস কৰাৰ কাৰণে চৰকাৰে বাসভৱন বনাই দিয়ে। সেই চৌহদটোক আৱাসিক এলেকা বুলি কোৱা হয়। তো এইটো মানে এটা আৱাসিক এলেকা আছিলে। মানে ইয়াত ডিপাৰ্টমেণ্ট এটা আছে। এই ডিপাৰ্টমেণ্টটো হ'ল এইফালে আছে। এইটো আপোনাৰ ছয়েল এণ্ড কনজাৰভেশ্যন গভাৰ্ণমেণ্ট অফ আছাম এটা ডিপাৰ্টমেণ্ট হয়। তো সেই ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলৰ ইয়াত বাসভৱন আছিলে। যিহেতু মই গুৱাহাটীত জন্ম পোৱা ল'ৰা, এইবিলাক মোৰ চকুৰ সন্মুখত হৈ আছে, এইবিলাক মই সকলো দেখি আছোঁ, মই সকলো কাহিনী জানো। তো এইফালে চাওক, এইফালে ফ্লেটটো যি আছে, এই ফ্লেটটোত মোৰ এজন ভিউৱাৰ আছে, তেওঁৰ নাম ৰুণজুন বৰা, তেওঁ চিনি পাব। এই ফ্লেটটোত থাকে আপোনাৰ প্ৰতীক্ষা নাৰ্ছিং হোম, প্ৰতীক্ষা নামৰ এখন মানে হস্পিটেল আছে। সেই হস্পিটেলৰ মালিকজন ইয়াত থাকে। এইবিলাক মই জানো। তো ইয়াত কেতিয়াবা আহে, কেতিয়াবা তেওঁ ইয়াত মানে প্ৰাতঃ ভ্ৰমণ কৰে, ৰাতিপুৱা হ'লে খোজকাঢ়ে। তো ইয়াত মানে বহুত তেনেকুৱা মানুহ আহে, মই দেখি থাকোঁ। তেওঁলোক মানে বিজনেছমেন হয়, ডক্তৰ ইঞ্জিনিয়াৰ, এইবিলাকতো সৰু সুৰা আৰু এইবিলাকতো মই মানে ডক্তৰ ইঞ্জিনিয়াৰৰ লগত এইবোৰ মানে মোৰ কাৰণে মই সদায় দেখি থাকোঁ, সদায় কথা পাতি থাকোঁ। তো তাতকৈ ওপৰৰবোৰো আহে, পলিটিচিয়ানো আহে, চব আহে। তো কথাটো হ'ল কি, যেতিয়া আৱাসিক এলেকা আছিল সেইখিনি মই ক'লোঁ। তাৰে আগত কি আছিল? তাৰে আগত এইবোৰ ঠাইত মানে পানী মেটেকা আছিল, পানী কচু আছিল। এইবোৰ কথাও কোৱাটো প্ৰয়োজনীয়, কাৰণ কিয় এইবোৰ কথাও জানিব লাগিব। যেতিয়া অসমৰ ৰাজধানী শ্বিলং আছিলে, এই শ্বিলং থাকোঁতে গুৱাহাটীখন মানে পানী মেটেকা, পানী কচু, সেউজীয়া গছ গছনি সেইবোৰেৰে ভৰি আছিলে। তো তাৰে পিছত শ্বিলঙৰ পৰা যেতিয়া ৰাজধানীটো শ্বিফ্ট হ'ল, এইটো দীঘলীয়া কাহিনী, এইটো মই ক'বলৈ গ'লে এটা বেলেগ টপিক ল'ব লাগিব, তথাপি মই অলপ কৈ দিছোঁ। মানে আমাৰ যে অসমৰ 7খন ৰাজ্য আছে, মানে নৰ্থ ইষ্টৰ অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম, এই 7খন মিলি অসম আছিলে। আৰু অসমখন মিলি আছিলে আপোনাৰ বেংগলৰ লগত। এইবোৰ কথা জানিব লগা কথা। তো কথাটো হ'ল কি, যেতিয়া ব্ৰিটিছবিলাক শ্বিলঙত আছিলে, ব্ৰিটিছ এৰি গুচি গ'ল, তেতিয়া শ্বিলংটো মানে ৰাজধানী হিচাপে আছিলে। তো যেতিয়া শ্বিলংটো ডিফাৰেঞ্চ হৈ গ'ল, মানে ছেপাৰেট হৈ গ'ল, ভাগ হৈ গ'ল, বেলেগ ৰাজ্য হৈ গ'ল, তেতিয়া অসমৰ কাৰণে ৰাজধানী ক'ত পাতিব এই বিষয়টো আলোচনা হৈ আছিলে। তেতিয়া মানে সেই সময়ৰ যিবিলাক প্ৰশাসনিক বিষয়া, মিনিষ্টাৰ, তেওঁলোকে মানে জাগা বিচাৰিয়ে নাপালে, ক'ত বনাব, কি কৰিব। তো বিচাৰি নাপাই ইফালে ৰাজধানী বনাব লাগে। তো তেওঁলোকে ক'লে যে আমি গুৱাহাটীত অস্থায়ী ৰাজধানী কৰিলোঁ। অস্থায়ী মানে স্থায়ী নহয়, নট পাৰ্মানেণ্ট, টেম্পৰাৰী ৰাজধানী মানে বনাবৰ কাৰণে গুৱাহাটীটো বাছনি কৰিলে। তেতিয়া দিছপুৰ জনতা ভৱনটো বনালে। দিছপুৰ জনতা ভৱন তাত কিয় বনালে? কাৰণ GS ৰোডটো বনোৱা আছিলে অলৰেডি, মানে ব্ৰিটিছে বনাই থৈ যোৱা GS ৰোড, যিটো গুৱাহাটী টু শ্বিলং ৰোড, তাত বনালে। তাৰে পিছত গুৱাহাটীটো মানে বেলেগ
জেগাত নিয়া কথা আছিলে এই কথাটো বহুতে নাজানে নাজানাৰ ফলত কি হ'ল গুৱাহাটীৰ ৰাজধানীটো পাৰ্মানেণ্ট হৈ গ'ল কিন্তু পাৰ্মানেণ্ট হোৱা কথা নাছিলে এইটো টেম্পৰাৰী আছিলে টেম্পৰাৰীটো পাৰ্মানেণ্ট কিয় হ'ল এই কথাটো মানুহে সুধিব লাগে এইটো মানে আপোনাৰ ডিফেক্ট হয় এইটো এডমিনিষ্ট্ৰেশ্যন ডিফেক্ট তাৰে ফলত আজি গুৱাহাটী জাবৰা হৈ গ'ল তো ভাগ্য ভাল এই পাৰ্কটো মানে আপোনাৰ চৰকাৰী কোৱাৰ্টাৰ আছিলে সেইটো গুচাই কিনে পাৰ্ক বনালে নহ'লেতো এই পাৰ্কটো বনাব নোৱাৰিলে হয় ইয়াত যদি বেদখল হ'লে হয় কেনেকৈ বনালে হয় বনাবই নোৱাৰিলে হয় তো GMDয়ে মানে এটাই কাম কৰিছে যিবিলাক চৰকাৰী আৱাসিক এলেকা আছিলে সেইবোৰ শিফ্ট কৰিছে শিফ্ট কৰি এটা পাৰ্ক বনাই দিছে তাৰে ফলত ইয়াত স্থানীয় বাসিন্দাৰ অলপ লাভ হ'ল লাভ কি হ'ল ৰাতিপুৱা আহি ঘূৰিব পাৰে এইটোৱে লাভ হ'ল ঠিক আছে ধন্যবাদ